আপোনালোকৰ স্কুল যিটো আজান শংকৰ সেকেন্ডাৰী স্কুলখনত আজি ৰিজাল্ট বোলা 100% কি ক'ব আপোনালোকে? ধন্যবাদ। বৃহত্তৰ মৈৰাবাৰী অঞ্চলেই নহয়, ঢিঙকে সামৰি এটা বৃহত্তৰ অঞ্চলৰ ভিতৰত আজি শংকৰ আজান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ। আমি অতিকৈ সুখী। আমাৰ শতকৰা 100% ৰিজাল্ট আমি পাইছোঁ। বিশেষকৈ বিজ্ঞান শাখাত আমাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছিলে 44 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 44 জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে। ফাৰ্ষ্ট ডিভিজন পাইছে 20 জন ছাত্ৰ ছাত্ৰীয়ে আৰু দ্বিতীয় স্থান ছেকেণ্ড ডিভিজন পাইছে 22 জন ছাত্ৰ ছাত্ৰীয়ে। ঠিক তেনেকৈ আৰ্টছৰ ক্ষেত্ৰতো আমি সম্পূৰ্ণ ৰিজাল্ট লাভ কৰিছোঁ। আমাৰ 62 জন ছাত্ৰ ছাত্ৰীয়ে এপিয়াৰ কৰিছিলে। ৰিজাল্ট আমাৰ 61 জন ছাত্ৰ ছাত্ৰীৰ আহিছে। এজন ছাত্ৰৰ ৰিজাল্টটোত আমাৰ সন্দেহ হৈছে। ফাৰ্ষ্ট ডিভিজন পাইছে 30 জন ছাত্ৰ ছাত্ৰীয়ে কলা শাখাত আৰু দ্বিতীয় ছেকেণ্ড ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজনত 2 জন ছাত্ৰ ছাত্ৰী। আমাৰ গোটেই ল'ৰা ছোৱালীখিনিয়ে ভিতৰত আৰ্টছত লেটাৰ মাৰ্কছ আহিছে 18 জন ছাত্ৰ ছাত্ৰীৰ আৰু ছায়েন্সত আহিছে 12 জন ছাত্ৰ ছাত্ৰী। মুঠ 30 জন ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাইছে আৰু ষ্টাৰ মাৰ্ক আহিছে 4 জন ষ্টাৰ মাৰ্ক আহিছে। আটাইতকৈ বেছি নম্বৰ কোনখন সাবজেক্টত পাইছে? লজিক এণ্ড ফিলচফি। তাতে 92 পাইছে আউট অফ 100। গতিকে আমি বৰ সুখী হৈছোঁ এইবাৰ ৰিজাল্ট লৈ। আশা ৰাখিছোঁ মৈৰাবাৰী বৃহত্তৰ অঞ্চলৰ ৰাইজে সন্তুষ্টি লাভ কৰিব। লগতে আমি কলেজ পৰিয়ালবৰ্গয়ো সন্তুষ্টি লাভ কৰিছোঁ। আগন্তুক দিনতো এনেধৰণে সুন্দৰ ৰিজাল্ট এটা, ইয়াতকৈ সুন্দৰ ৰিজাল্ট এটা দি যাবৰ কাৰণে আমাৰ শিক্ষকসকল বদ্ধপৰিকৰ। আমি আশা ৰাখিছোঁ আগন্তুক দিনত এইবাৰতকৈও আমি ভাল ৰিজাল্ট দিব পাৰিম। আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰি আমাৰ সমাজৰ দেশৰ সন্মান কঢ়িয়াই আনিব পাৰিম। আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ যি ফলাফল ঘোষণা কৰিলে, সেই ফলাফলত আমাৰ আজান শংকৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 100% উত্তীৰ্ণ হৈছে। তাৰ বাবে আমি অতি আনন্দিত আৰু গৌৰৱান্বিত। তাৰ কাৰণে মই বিশেষকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অশেষ কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সদায় সোমাই থাকি ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগতভাৱে তত্বাৱধান লৈ যি ফলাফল আমাক কঢ়িয়াই আনিলে, তাৰ কাৰণে আমি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলেও আমাৰ লগত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমি অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।